হয় চাওক, সময়বিলাক বৰ জটিল আৰু পৰিৱেশবিলাক বৰ গধুৰ আৰু ঘৰে ঘৰে বানে উটাই নিয়া মানুহৰ যিখিনি দুখ দৰ্শাৰ কাহিনী, সেই কাহিনীয়ে সকলোকে আচলতে ব্যথিত কৰিছে। আৰু আমিও ক'ৰবাত আচলতে এই মুহূৰ্তত বৰ হতাশ হৈছোঁ বা এনেধৰণৰ পৰিৱেশসমূহৰ মাজত আমি থাকি কথা ক'বলৈ বৰ অসুবিধাত পৰিছোঁ। তাৰ মাজতো আমি ৰাইজক পৰিৱেশ পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তেও যাতে এই পৰিয়ালসমূহে সহায় পায় সেয়াই কামনা কৰিছোঁ। আৰু আমি আছোঁ বৰ্তমান চন্তকত। মোৰ পাছফালে যিখন ঘৰ, সেই ঘৰখনত যিটো পৰিৱেশ হৈ গৈছিল সেই বানত, যে কাইলৈ দহা, ঘৰৰ ভিতৰত একাঠু বোকা আৰু বাহিৰত কাইলৈ দহাৰ বাবে প্ৰস্তুতি চলাইছে। এই ঘৰখনৰ যিজন মূল ব্যক্তি আছিল নৱজ্যোতি গগৈ, আমি পুনৰবাৰ উল্লেখ কৰিছোঁ নামটো নৱজ্যোতি গগৈ। সেই নৱজ্যোতি গগৈৰ বাসগৃহত আছোঁ, সতীৰ্থ হেমন্ত আছে। সেই নৱজ্যোতি গগৈ এই বলীয়া বানে আচলতে তেখেতক উটুৱাই লৈ গুচি গ'ল। গতিকে বাহিৰত কাইলৈ যিহেতু দহা, যিখিনি নিয়ম নীতি আছে, এই পৰিয়ালটো যিজন মূল ব্যক্তি আছিল সেই পৰিয়ালটোৰ মূল ব্যক্তিজনেই হেৰাই গ'ল। তেওঁ ঘৰত এতিয়া দুগৰাকী কণমানি আছে, পঢ়ি আছিল তেওঁলোকেও। সেই কণমানি দুগৰাকী বাদে এই ঘৰটোৰ আচলতে কোনোৱেই নাই বুলি ক'ব লাগিব। ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন কিছু ওলাই আহিছে, ওলাই আহি তেওঁলোকক সহায় কৰিছে। আমি প্ৰথমেই ঘৰৰ পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ আৰু তাৰ লগে লগে দুগৰাকী কণমানি আছে। গতিকে তেওঁলোকক আমি কি ক'ম, কি বুজাম, কি ভাষা দিম, কি সান্তনা দিম সেয়া এই মুহূৰ্তত আমি নাজানো। আৰু ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন সকলো আহি যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে। আমি ঘৰটোৰ ভিতৰ ভাগলৈ কিছু যাবলৈ চেষ্টা কৰিম বা তেওঁলোকৰ পৰিয়ালৰ বাকী যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কাইলৈ যিহেতু দহা, ভিতৰ ভাগত যোৱাৰ কোনো পৰিৱেশ নাই। ইয়াত যিখিনি দেখিছে ভিতৰত একাঠু পৰ্যন্ত বোকা, মুধচলৈকে প্ৰায় পানী হৈছিল। যিখিনি আপোনালোকে দেখিছে এতিয়াও পানীৰ দাগসমূহ আছে। ভিতৰ ভাগত একাঠু বোকা। কাইলৈ কেনেদৰে নিয়ম কৰিব, কি কৰিব তেওঁলোকেও হয়তো নাজানে। গতিকে কণমানি দুজনী পঢ়ি আছিল, তেওঁলোককো লগতো আমি কিনো কথা পাতিম এই মুহূৰ্তত, যিহেতু ওচৰ চুবুৰীয়া তেওঁলোক আছে, প্ৰায় দুগৰাকী আছে ন। তেখেত আপোনালোক ইয়াৰে গোটেইখিনি? মই জীয়েক হৈছোঁ। জীয়েক ন? ডাঙৰ জীয়েক হৈছোঁ মই। ডাঙৰ জীয়েক। এই মাজু, এই সৰু। আপোনাৰ বিয়া হৈ গৈছে? মোৰ বিয়া হৈ গৈছে। এতিয়া আমি কি কথা পাতিম দুজনীকে। কি নাম তোমালোকৰ? নমস্কাৰ, মোৰ নাম প্ৰিন্সিপিয়া গগৈ। প্ৰিন্সিপিয়া। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম আইশ্ৰী গগৈ। আইশ্ৰী গগৈ। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 8ত। ক্লাছ 8ত। আৰু তুমি? ক্লাছ 6ত। ক্লাছ 6ত পঢ়ি আছা। এতিয়া কণমানি কেইজনীৰ লগত কথা পতাৰ আমাৰ পৰিৱেশ নাই। আপোনালোকৰ কাষলৈকে আহিছোঁ যে এতিয়া কি কৰিব। কাইলৈ দহা আছে। কাইলৈ দহা, এয়া টিং পাত বনাবলৈ এতিয়া গাঁৱৰ মানুহ অহাই নাই লগাবলৈ। মই একদম এই লক্ষ্মীজানৰ ফালৰ পৰা মানুহ আহি নি পিনি মই টিং লগাবলৈ এতিয়া লগাই আছে আৰু লগাব এতিয়া। তাকে গাঁৱৰ মানুহবোৰ এতিয়া চব ৰিলিফ এই বস্তু লোৱাত মানে ব্যস্ত হৈ আছে, সেইকাৰণে তেওঁলোক আহিব পৰা নাই। চবতে বানপানী হৈছে যিহেতু এতিয়া অকলে চব কৰিব লগা হৈছে আৰু এনেকুৱা। এতিয়া ঘৰৰ এই চোতালখনো আমাৰ সেই আমগুৰিৰ পৰা আহিছে, ভাইটি দুজনে চফা কৰি থৈ গৈছেহি। এনেকুৱা অৱস্থা হৈছে। এতিয়া বজাৰ সমাৰো চব মানে কৰিবলৈ মই নিজেই দিছোঁ। এনে দান বৰঙণি উঠা পইচাই আৰু তেনেকৈ দহা ভাগ কাইলৈ কৰিম বুলি ভাবিছোঁ। তাকে কি হয় আৰু ভগৱন্তই মানে উদ্ধাৰ কৰিলে হয় আৰু সেইটোৱে চিন্তা কৰিছোঁ। তেখেতে কি কৰিছিল? খেতি পথাৰ আছিল? খেতি পথাৰেই আছে আমাৰ, চাকৰি বাকৰি নাই। এই মিনি তাৰপৰা কৰি মেলি সেনেকৈ আৰু খাইছোঁ আৰু ধান চাউল বিকা হয় আৰু এনেকৈ। ভাগে নাই আৰু একো। ওলাই গৈছিল তেখেত নে? ওলাই গৈছিল মানে তেওঁ মানে আমি ওলাই গ'লোৱেই। আমাৰ ঘৰতে এবুকু পানী হ'লেই। তাৰপৰা ওলাই যাওঁতে এই গাহৰি নিবলৈ আহিছিলে। তাৰপৰা সেই গাহৰি দুটা আছিলে ডাঙৰ ডাঙৰ, ভাবিছিলে তেওঁ কিজানি বানপানী হৈ গোটেইবোৰ নিলেই, কিজানি গাহৰিকেইটাই সকাহ দিয়ে বুলি। নিবলৈ আহোঁতে মানে সেই গাহৰি নিবলৈ আহিয়ে তাৰপিছত আৰু পানী সোঁতে লৈয়ে গুচি গ'লগৈ। গাহৰি এটা বাচিলে, এটা মৰিলে আৰু। তাকে এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ নিচিনা মানুহক যাতে সহায় কৰক, যাতে মোৰ এতিয়া ভৱিষ্যতে ছোৱালী দুজনীও সৰু হৈ আছে। ডাঙৰ হোৱানো কথা নাছিলে বাৰু। এতিয়া তাকে CM ছাৰলৈ অনুৰোধ কৰিছোঁ যাতে আমাক সুবিধা কিছুমান দিয়ে। আৰু এতিয়াতো উপাৰ্জন কৰা মানুহজন নায়েই। এতিয়া তাকে এতিয়া মই এতিয়া ধৰি লওক আজি বাৰু এনেকৈ খাই আছোঁ, এতিয়া ৰিলিফৰ বস্তু পাইছোঁ বাৰু 2-3 মাহলৈকে মই খালোঁ। তাৰ পাছৰ চোৱাম
কি হ'ব সেই পাছৰ ছোৱালে মোৰ বেছি চিন্তা হৈছে মানে এতিয়া যে ৰিলিফৰ বস্তু পাইছোঁ খাইছোঁ মোৰ সেইটোলৈ চিন্তা নাই মোৰ মানে ধৰি লওক এই পাছৰ ইহঁতক মানে কেনেকৈ মই আগুৱাই নিম মোৰ সেইটো বেছি মানে চিন্তা মানে কৰি পাৰ নোপোৱা হৈছোঁ আৰু মানে তাকে এতিয়া কি হয় ভগৱন্তই মানে এতিয়া কথা আছে তাকে সাহস দিয়ক সকলোৱে তোমালোকৰ কিতাপ পত্ৰ একো বাকী নাই একোৱেই নাই একোৱেই নাই কিতাপ নাই কাপোৰ নাই একোৱেই নাই একোৱেই নাই বাইদেউ আপোনালোক ওচৰৰ মই ভাগিন হৈছোঁ মোৰ মামা হৈছে এই মামী সেই তাকে এতিয়া ইহঁতক এতিয়া ধৰি লওক পিন্ধিবলৈ এযোৰ কাপোৰ নাথাকিলে একোৱে নাথাকিলে তেহেঁতকতো এতিয়া কিবা এটা সংস্থাপন এটা দিব লাগিব মাকক এতিয়া মামীক কিবা এটা দিলেহে সিহঁতি ধৰি লওক হেৰি কৰিব পাৰিব এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতে হওক পিন্ধা উৰাৰ ক্ষেত্ৰতে হওক চৰকাৰলৈ সেইটোৱে অনুৰোধ তেওঁলোকক যাতে কিবা এটা সংস্থাপন এটা দিয়ে ঘৰটোতো একো বাকী নাই চবেই লৈ গুচি গ'ল একোৱে বচাব নোৱাৰিলে তেওঁলোকক এনেকুৱা নিচিনা হ'ল 20-30 বছৰলৈকে আমি একোৱে কৰিব নোৱাৰোঁ মানে এনেকুৱা দশা হৈছে এতিয়া যিখিনি মানে ধৰি লওক আমাৰ কাপোৰ কানিয়ে হওক আমাৰ ইমান আমি সাধাৰণ মানুহ সাধাৰণ হিচাপে আমি যিখিনি বস্তু আছে সেইখিনি বস্তু গোটাবলৈও আমাৰ 30-40 বছৰ আমি নোৱাৰোঁগৈহে তেনেকুৱা অৱস্থা হৈছে এতিয়া নিশ্চিতভাৱে আমি চন্তকৰ এই পৰিৱেশসমূহ দেখুৱাই আছোঁ আৰু আমি সকলোকে অনুৰোধ জনাম যে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম আৰু তাৰ লগতে সকলোকে অনুৰোধ জনাম এই কণমানি দুজনী আছে এই দুইগৰাকী কণমানি পঢ়ি আছে তেওঁলোকে জনাইছে গতিকে তেওঁলোকক সুধিবলগীয়া কোনো পৰিৱেশো নাই গতিকে আমি সকলো হৃদয়বান লোকক বা সকলোকে আহ্বান জনাম চৰকাৰখনক আহ্বান জনাম এনে যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ কাষত যাতে আপোনালোক সকলোৱে থিয় দিয়ক কিবা যদি যোগাযোগ কৰিব লাগে আমি আপোনালোক সকলোকে যোগাযোগ কৰাই দিম এই পৰিয়ালসমূহলৈ আমিও আহিবলৈ চেষ্টা কৰিছোঁ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এনেকুৱা যি পৰিয়াল আছে কণমানিসকল আছে আমি বুজাব পৰা নাই ভাষা নাই আমাৰ হাততো গতিকে আমি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু আশা কৰিম সকলোৱে যাতে ওলাই আহি অন্ততঃ সহায় কৰে আমি পুনৰবাৰ কৈছোঁ যে চন্তকত এই পৰিৱেশ হৈছে নৱজ্যোতি গগৈ আমি প্ৰয়োজন সাপেক্ষে আপোনালোকক ফোন নাম্বাৰো দিম যোগাযোগ কৰিব সকলোৰে লগত আৰু আমাৰ স্থানীয় সাংবাদিকসকল আছে ওচৰ চুবুৰীয়া আছে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ ৰাইজলৈ অনুৰোধ জনাইছোঁ চৰকাৰলৈ অনুৰোধ জনাইছোঁ এনে পৰিয়ালসমূহৰ কাষত যাতে আমি সকলোৱে থিয় হৈ অন্ততঃ সাহস হ'ব পাৰোঁ সেয়াই আমি কামনা কৰিছোঁ আৰু হয় পাৰ্থ প্ৰতিম বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ